নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ টিএ আৰ্মি টেৰিটৰিয়েল আৰ্মি অপেৰেলি নিউ ৰিক্ৰুটমেন্ট 2025 আমাৰ অসমত টিএ আৰ্মি টেৰিটৰিয়েল আৰ্মি অপেৰেলি ইন্টাৰভিউ অনুষ্ঠিত হ'ব 15 নৱেম্বৰ পৰা 1 ডিসেম্বৰ 2025ত আমাৰ অসমৰ কোনখন জিলা কোনটো তাৰিখে ক'ত ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব ভিডিওটো যদি ফুল ইনফৰমেশন নকৰে আপোনালোকক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈলক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব এটা টিএ আৰ্মি টেৰিটৰিয়েল আৰ্মি অপেনেলি যি ইন্টাৰভিউ অনুষ্ঠিত হ'ব তাৰে ডিটেইলছ বিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছো টিএ আৰ্মি টেৰিটৰিয়েল আৰ্মি ইন্টাৰভিউ অনুষ্ঠিত হ'ব 121 বেটালিয়ন টেৰিটৰিয়েল আৰ্মি 15 নৱেম্বৰ পৰা 1 ডিসেম্বৰ 2025 সলমৰা মিলিটাৰী ষ্টেচন আসাম তেজপুৰত ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব প্ৰথম আমাৰ অসমৰ অপাৰ অসমৰ ডিস্ট্ৰিক্টখিনি ইন্টাৰভিউ অনুষ্ঠিত হ'ব 20 নৱেম্বৰ 2025 যেনে তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী যোৰহাট এণ্ড গোলাঘাট একেখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 20 নৱেম্বৰ 2025ত 21 নৱেম্বৰ 2025ত অনুষ্ঠিত হ'ব ৱেষ্ট কাৰ্বি আংলং নগাঁও হোজাই কাৰ্বি আংলং ডিমা হাছাও মৰিগাঁও বিশ্বনাথ শোণিতপুৰ এণ্ড দৰং একেখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 21 নৱেম্বৰ 2025ত আৰু 22 নৱেম্বৰ 2025ত অনুষ্ঠিত হ'ব নলবাৰী বৰপেটা বজালি বঙাইগাঁও ধুবুৰী সাউথ চালমাৰা মানকাছা একেখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 22 নৱেম্বৰ 2025ত আৰু 24 নৱেম্বৰ 2025ত অনুষ্ঠিত হ'ব কাছাৰ হাইলাকান্দি কৰিমগঞ্জৰ কামৰূপ মেট্ৰ কামৰূপ এণ্ড গোৱালপাৰা একেখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 24 নৱেম্বৰ 2025ত আৰু 25 নৱেম্বৰ 2025ত অনুষ্ঠিত হ'ব কোকৰাঝাৰ জিলা উদালগুৰি তামুলপুৰ চিৰাং এণ্ড বাক্সা একেখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 25 নৱেম্বৰ 2025ত ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে সলমৰা মিলিটাৰী ষ্টেচন আসাম তেজপুৰত আপোনালোকে এই ইন্টাৰভিউ কাৰণে আপোনালোকে যাব পাৰিব ইয়াতে টোটাল ভ্যাকেন্সি আছে 134 টা তাৰে চলদা জিডি কাৰণে আছে 121 কোৱালিফিকেশন আপোনালোকে 10 পাস কৰিলে ইন্টাৰভিউ দিব পাৰিব 12 পাস কৰিলে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব 8 পাস কৰিলে ইন্টাৰভিউ দিব পাৰিব যিসকল ক্যান্ডিডেটে টেডমেনত ইন্টাৰভিউ দিম বুলি ভাবিছে তেওঁলোকে 8 পাস কৰিলে ইন্টাৰভিউ দিব পাৰিব 10 পাস কৰিলে ইন্টাৰভিউ দিব পাৰিব কিন্তু লগতে আপোনালোকৰ প্ৰত্যেকখন সাবজেক্টতে 30 থাকিব লাগিব আৰু চলদা জিডিত যদি আপোনালোকে ইন্টাৰভিউ দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে 45% থাকিব লাগিব আৰু লগতে পাৰ সাবজেক্টত 30 থাকিলে আপোনালোকে চলদা জিডি কাৰণে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব এখিনি এডুকেশন কোৱালিফিকেশনৰ বিষয়ে আপোনালোকে গম পালে তাৰমানে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰ পৰা 42 লৈকে আপোনালোকে এই পদৰ কাৰণে মানে ইন্টাৰভিউ দিব পাৰিব কোনো ধৰণৰ এই পদবিলাকত আপোনালোকে আবেদন কৰিব নালাগে এই বিষয়ে আপোনালোকে গম পালে ডাইৰেক্টলি কাগজ পত্ৰ লৈ পিনে যিটো ডেটত আপোনালোকৰ ইন্টাৰভিউ ডেট পৰিছে হেতু ডেটত গৈ পিনে আপোনালোকে ইন্টাৰভিউ জেগাত উপস্থিত হ'ব লাগিব আৰু হেদিনে আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্টৰ ওপৰত এটা আপোনালোকৰ ভিডিও দিয়া আছে ভিডিওটো আপোনালোকে চাব ডকুমেন্টছৰ ওপৰতো ভিডিও দিয়া আছে ডকুমেন্টছৰ ওপৰতো আপোনালোকে ভিডিওবিলাক চাব ইতিমধ্যে আমি টিআৰ আৰ্মিৰ ওপৰত ভালেকিটা ভিডিও আপোনালোকৰ বাবে আগবঢ়াই দিয়া হৈছে এখিনি আপোনালোকৰ আজি কনফাৰ্ম হকাৰে আপোনালোকক জনাই দিছো যে যিখিনি ডিস্ট্ৰিক্টৰ আজি মই আপোনালোকক ভিডিও দিলো এটো আপোনালোকৰ 100% ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব সলমৰা মিলিটাৰী ষ্টেচন আসাম তেজপুৰত ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব ইতিমধ্যে মই আপোনালোকক সাইডটো বেনাৰটো আপোনালোকক লগাই দিছো যদি ইন্টাৰেষ্ট হয় যদি আপোনালোকে যাব বিচাৰে তেতিয়াহলে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নিজৰ ডেটৰ গ্ৰুপিত আপোনালোকে ইন্টাৰভিউ মাৰি ল'ব পাৰিব সুদা আছিল সোজিলা বাই জয় হিন্দ বনে মাতৰম জয় অসম ধন্যবাদ